যেহেতু মূল জীৱন জীৱিকাৰ পথ হৈ গৈছে চাহ বাগিচা আৰু এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে দাবী আমাৰ যি দাবী আছিলে দাবীসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতি কৰিয়ে ৰাখে যিহেতু তেওঁলোকে চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলক তেওঁলোকৰ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যিহেতু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ কথা আছিল চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আছিল বিভিন্ন ধৰণৰ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি আমাৰ যি চাহ জনগোষ্ঠীৰ ৰাইজৰ জীৱন জীৱিকাৰ যি মূল ভূমিকা যি পথ এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ শ্ৰমিকসকলক তেওঁলোকে ঠগি আহিছে ছাত্ৰ ছাত্ৰীসকলক ঠগি আহিছে গতিকে এই তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি আমি কেতিয়াও মানি নলওঁ তেওঁলোকে যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নকৰে তেওঁলোকৰ আজি আমি মূল গেটৰ মুখত প্ৰতিবাদ কৰিছো অনাগত দিনত কিন্তু আমাৰ যদি প্ৰতিবাদটোৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকৰ প্ৰতিটো তৈল ক্ষেত্ৰ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম আমাৰ শিক্ষিত নিবনুৱাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আমাৰ নিযুক্তিৰ কথা কৈছিলে আজি তাৰিখলৈ তেওঁলোকে কোনো নিযুক্তি তেওঁলোকে কৰা নাই প্ৰতিখন বাগিচাত তেওঁলোকে এম্বুলেন্সৰ কথা আছিলে এম্বুলেন্সৰ ব্যৱস্থা কৰা নাই যেহেতু পুথিভঁৰালৰ কথা আছিলে পুথিভঁৰালো আজিলৈকে আমাক দিয়া নাই যেহেতু আমাৰ পেট্ৰলিয়াম মিনিষ্টাৰ যেতিয়া আহিছিলে পেট্ৰলিয়াম মিনিষ্টাৰে আমাৰ GNM ANM বিফ্ৰামৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰ কথা কৈছে বিনামূলীয়া প্ৰশিক্ষণৰ কথা কৈছিলে কিন্তু আমি যোৱা সময়ছোৱাত দেখা পালো যে সেই প্ৰশিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকে ইনষ্টিটিউটে প্ৰায় 20,000 টকাকৈ লৈছে যিটো বিনামূলীয়া কথা আছিলে বিনামূলীয়া যদি বছৰেকত BPLৰ ছাত্ৰ ছাত্ৰীসকলে 20,000 টকা কৰি যদি ভৰিবলগীয়া হয় এই বিষয়বস্তুখিনিও আছিলে আমি এই বিষয়বস্তুখিনিৰ ওপৰত তেওঁলোকৰ লগত আলোচনা কৰিবলৈ বিভিন্ন সময়ত তেওঁলোকক আমি স্মাৰকো দিছিলো কিন্তু তেওঁলোকে আজি তাৰিখলৈকে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব নিদিলে গতিকে আমি আজি বাধ্য হৈছো চাহজননী ছাত্ৰ সন্থা আঁতোৱা সকলোৱে আজি ওলাই আহিছো কিন্তু অনাগত দিনত যদি আমাৰ প্ৰতিবাদৰ প্ৰতি যদি তেওঁলোকে গুৰুত্ব নিদিয়ে চাহ শ্ৰমিক ৰাইজ ওলাই আহি ONGC প্ৰতিটো তৈল ক্ষেত্ৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম হাতীপতি হওক গেলেকী বিভিন্ন স্থানত তেওঁলোকে আমাৰ বাগিচা উচ্ছেদ কৰি আহিছে আমি প্ৰতিটো সময়ত তেওঁলোকক আমি বাধা আৰোপ কৰি আহিছো বাধা আৰোপ কৰাৰ পিছত আলোচনা কৰি তেওঁলোকে যুৱক যুৱতীৰ কাৰণে চাহ শ্ৰমিক ৰাইজৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দি আহিছে আৰু প্ৰতিশ্ৰুতিসমূহ আমি সকলোৰে মাজত যিটো আলোচনাৰ মাজত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি পালন কৰিম বুলি কোৱাৰ পাছত আমি পুনৰ তেওঁলোকক কাম কৰিবলৈ এই ব্যৱস্থাখিনি কৰি দিওঁ কিন্তু তেওঁলোকে আমাৰ প্ৰতি কিন্তু হেও দৃষ্টিৰে চাই তেওঁলোকে আজি তাৰিখলৈকে এইখিনি আমাক সুবিধা কৰি নিদিলে